গহপুৰৰ বৰদলনি অঞ্চলত পুনৰ অব্যাহত আছে বন্য হস্তীৰ তাণ্ডৱ। যোৱা নিশা এফালৰ পৰা যি বড়ো ধানসমূহ আছিলে, বড়ো ধানসমূহ খাই অনিষ্ট কৰিলে, যাৰ ফলত এতিয়া কৃষকে মূৰে কপালে হাত দিছে। তেওঁলোকে বহু কষ্ট কৰি, এই দৰিদ্ৰ কৃষকসকলে বহু কষ্ট কৰি বড়ো ধানৰ খেতি কৰিছিল, কিন্তু যোৱা নিশা এফালৰ পৰা সকলোবিলাক ধান বান কৰি পেলালে। সহযোগীয়ে দেখাব এইসমূহ ধান, এইবিলাক চাওক খাই পেলালে গোটেই। এইবিলাক মুঠা তেওঁলোকে পথাৰত কাটি ৰাখিছিলে, এইসমূহ খাই পেলালে। বহু কষ্ট কৰি আচলতে এই অঞ্চলৰ ৰাইজে এইসমূহ মুঠাত, ইয়াত ধান আছিল, থোক আছিল, কিন্তু এতিয়া অকল নৰাবিলাক আছে, খাই পেলাইছে। কৃষকসকলে ইয়াত দেখিছে হাতত তেওঁলোকে ইয়াৰ মুঠিসমূহ লৈ আছে। তেওঁলোক পথাৰলৈ আহি দেখে, তাৰ পাছত তেওঁলোকৰ আচলতে চকুৰ পানী নিগৰে, কাৰণ বহু দুখ কষ্ট সহ্য কৰি তেওঁলোকে খেতি কৰে। এইসমূহ আচলতে এইসমূহ চাওক কেনেদৰে এফালৰ পৰা খচকি পেলাইছে বন্য হস্তীৰ জাকে। খোৱাতকৈ তেওঁলোকে অনিষ্ট বেছি কৰে। এইবিলাক চাওক, গোটেই বন্য হস্তীৰ জাক, প্ৰায় এটা 50জনীয়া জাক বুলি কৈছে, 50তকৈ অধিক আছিলে বন্য হস্তীৰ জাক। আৰু যোৱা নিশা সকলোবিলাক খাই তহিলং কৰিছে। আৰু তাৰ পাছতে পুৱাই আহি, তেওঁলোক আহি এনেদৰে ধান কটাত তেওঁলোকে ধান কাটি আছে। অকণ আপোনাৰ লগত কথা পাতিম। কওক। আপোনাৰ চকুত কিছু চকু পানী দেখিছে? চকু পানী, মই 12 মাহ খেতি কৰোঁ, শালি ধান হওক, বড়ো ধান হওক। অসম চৰকাৰৰ ইমান নিম্নতা, মমতা তেখেতৰ আছে। মুখ্যমন্ত্ৰী মহোদয় কৈছোঁ, ডাইৰেক্ট কৈছোঁ, মই মহোদয় কৈছোঁ, বাৰে বাৰে কওঁ। এতিয়া মই কেনেকৈ ল'ৰা ছোৱালী পঢ়িম কওকচোন? বহুত টকা, কিমান টকা ইয়াতে? এতিয়া মোৰ 10,000 টকা গ'ল, মাত্ৰ ঔষধ গৈছে, খেতিটো বাদ দিয়ক। মেডিচিনতে 10,000 গ'ল। গৰু ছাগলী বিক্ৰী কৰি আপোনালোকে এইসমূহ খেতি কৰিছিলে? গৰু ছাগলী ঘৰৰ সম্পত্তি, হয়তো মাইকী মাত্ৰ বেচিবলৈ বাকী আছে, বাকী মোৰ একো নাই আৰু, শেষ জীৱনত। বন বিভাগে কাম নাই, এদিনো নাহে, ঘূৰি নাহে ইয়াত, ঘূৰি নাহে। যিমান আপুনি ফোন কৰিব, গৈ আছো, হ'ব যাবা, মই গৈ আছো পথাৰত, কোনো কাম নাই তেখেতৰ। গাঁঠিৰ ধন ভাঙি আপোনালোকে এইসমূহ খেতি কৰিছিলে? নিজৰ জেপৰ পকেটৰ পইচা দি পেলাই। আজি চাওক, নে কেলে এই কিবা টকা পাওঁ, নে কিবা টকা পাওঁ, একোৱে নাপাওঁ। মোৰ জেপৰ পইচা ভাঙি পেলাই মই এইটো কৰিছো। এফালৰ পৰা খাই দিলে ৰাতি, এফালে ৰাতি, একে ৰাতি শেষ। বোলে ফান, বোলে ঝটকাৰ ফান, বোলে ইমান টকা, 3 কোটি 2 কোটি বুলি কয়। কোনটো দেখিছে নে ঝটকা আছে নেকি ঘৰ তাত? নাই, একোৱে নাই। এতিয়াতো আপোনালোকৰ মহা সমস্যা হয়। মহা সমস্যা। আৰু ইয়াতকে আৰু 2 দিন পিছত বানপানী সমস্যা। এইটো সমস্যাটো বাদ দিয়ক। ধানটো খালে, ইমান ধান খাইছে, ইমান পৰিছে, তাৰতো কোনো চৰকাৰী ফালৰ পৰা অসুবিধা নাপাওঁ, কিন্তু আকৌ তাতকে ঝটকাৰ সুবিধা বুলি কৈ পেলাই। নিশ্চয় বহুখিনি ক্ষোভ, আচলতে চকুৰ পানী টুকিছে এগৰাকী কৃষকে, কাৰণ বহু কষ্ট কৰে। হয়, আমি পাতিম, আপোনাৰ লগত পাতিম, মই পাতিম, আপোনাৰ লগত পাতিম। আৰু আছে, দাৱনী আছে, হয়তো তেওঁলোকে আজি বহুত সোনকাল কৰিছে কাটিবলৈ। বাইদেউ, বহু কষ্ট কৰি আপোনাৰ ল'ৰা কৈছে, তেওঁ কান্দিছে যে বহু কষ্ট কৰি খেতি কৰি আজি এই অৱস্থা হৈছে বন্য হস্তীৰ কাৰণে। মই কেতিয়াও পথাৰত অহা নাই, আজিয়ে আহিছো। একদম ধান খিনি চাই পেলাই ইমান বেয়া লাগিছে। এখানে বহুত টকা পইচাও খৰচ হয়। গাই গৰু ছাগলী বেচি পেলাই বহুত টকা খৰচ কৰিলো। সৰু সৰু নাতিকেইটা আছে, সিহঁতক পুহি পেলাই পৰি আছে, সেইকাৰণে আহিছো। মই নিজে আহিছো। চাওক, কৃষকৰ মৰ্মবেদনা। পথাৰত যেতিয়া দেহাৰ ঘাম মাটিত পেলাই এইসকল কৃষকে ইয়াত খেতি কৰে, তাৰ পাছত যেতিয়া বন্য হস্তীক বন বিভাগে সুৰক্ষা দিব নোৱাৰে, আহি বন্য হস্তীয়ে নিশা হলে উপদ্ৰৱ চলায়, এই বেদনাখিনি এই কৃষকসকলে বুজি পাব। কাৰণ তেওঁলোকে মাটি চহোৱাৰ পৰা, ইয়াত ঔষধ প্ৰয়োগ কৰাৰ পৰা, প্ৰতিটো মুহূৰ্তত কষ্ট কৰি কৰি এই খেতিসমূহ কৰে, বছৰটোৰ বাবে ধান মুঠি গোটাবৰ বাবে। আৰু তাৰ পাছত যদি এনেকুৱা এক অৱস্থা হয়, এই দৰিদ্ৰ কৃষকসকলৰ চকুত চকু পানী ওলোৱাটো স্বাভাৱিক। আৰু ইয়াৰ দুখ কষ্ট কেৱল এইসকল কৃষকেহে বুজিব পাৰিব, আনে উপলব্ধি কৰিব পাৰিব। কিন্তু প্ৰকৃতাৰ্থত যিখিনি দুখ বেদনা কষ্ট এইসকল কৃষকে আছে আচলতে বুজিব পাৰিব। গতিকে বন বিভাগ, গহপুৰৰ বন বিভাগে এইবিলাক বিষয়ৰ ওপৰত অতিকৈ গুৰুত্ব দিয়া উচিত, যাতে বন্য হস্তী আহিব নোৱাৰে। যি জাতকা তাঁৰৰ যাতে ব্যৱস্থা কৰি এই অঞ্চলটোৰ এনে দৰিদ্ৰ কৃষকসকলক যাতে উপকৃত কৰে, তাৰ বাবে আহ্বান জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।